ক'তো গৈ পেলাই ঘৰ ভাঙি দিব বিচৰা নাই। মই আগতেও কৈছো, সদায় আপোনালোকক একেটা কথা কওঁ, এইটো কথা মনত ৰাখিব দেই। 1919 চনত নটিফিকেশ্যনৰ জৰিয়তে এই জাগা টুকুৰা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে, সকলোৱে আমি জানো, হয়নে নহয় কওক? আৰু ইতিমধ্যে যোৱা 3 মাহ দিন ধৰি আপোনালোক সকলোৱে আমাৰ ওচৰলৈ আহিছে। কোনো এজন মানুহক মই লগ নকৰো বুলি কোৱা নাই। কোনো এজন মানুহে যোনে মোক কৈছে যে ইয়াত মোক ছাৰ শস্য আছে, ইয়াত তামোল আছে, 3 মাহ, প্ৰথমতে 2 মাহ কৈছে, তাৰপিছত 3 মাহ এইখিনি সময় দিয়া হৈছে। তাৰ বাবে এটা কথা শ্ৰদ্ধেয় ৰাইজ, আমি কেতিয়াও গৈ পেলাই কাৰোবাৰ ঘৰ JCB লৈ ভাঙি দিলো, কাৰোবাৰ গৈ পেলাই পুলিচ লৈ পেলাই আমি কান্দিম, তেনেকুৱা আমি কৰিব বিচৰা নাই আৰু আমি তেনেকুৱা নকৰো। সেইকাৰণে আপোনালোক সকলোকে যেনেধৰণে সময় বিচাৰিছিলে গোটেইখিনি সময় আমি আপোনালোকক দিছো। মই ব্যক্তিগতভাৱে মানুহখিনিক গৈ লগ ধৰিছো, তেওঁলোকৰ লগত কথা বতৰা পাতিছো। সেইকাৰণে আকৌ অহা কাইলৈ যিখিনি লোকৰ নিজৰ নিজৰ মাটি আছে সেই তেওঁলোকে নিজৰ মাটিলৈ স্থানান্তৰ কৰিব। বহু ক্ষেত্ৰত এনেকুৱা পৰিস্থিতিত এইটো কিবা দুৰ্ভাগ্যৰ কথা যে ইয়াত আপোনালোকে নজনাকৈ বা কিছুমানে জানি বা নজনাকৈ আহিলে এনে পৰিস্থিতিত কোনোবা আত্মীয় স্বজনে সহায় কৰে। মোক কালি ৰাতি সুধিছে যে শিবিৰ ইয়াত পাতিব লাগে। শ্ৰদ্ধেয় ৰাইজ, আমি ইয়াত শিবিৰ পাতিব নোৱাৰো। মোৰ এটাই অনুৰোধ, আত্মীয় স্বজন যিসকল আছে, জানা পৰিচয় যিসকল আছে, সেই তেনেকুৱা জাগালৈ আমি যাবগৈ লাগিব। আৰু অহা কাইলৈ চাওক, কৰবাত পকা ঘৰ আছে, কোনোবাই কন্দা কটা কৰিছে, আমি গৈ JCB লৈ ভাঙি কোনোবাই কান্দিছে, তেনেকুৱা পৰিস্থিতি আমি বিচৰা নাই। বহুখিনি সময় কোনো এজন মানুহে এষাৰ কথা ক'ব নোৱাৰে যে DC ডাঙৰীয়াৰ ওচৰলৈ গৈছিলো, ৰাতি আহিছে, 10টা বজাতো আহিছে বোলে ছাৰ কাইলৈ এনেকে নটিচ পাইছো, কি কৰিব? ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত, আমাৰ DFO ডাঙৰীয়াৰ লগত, স্পেচিয়েল চিফ ছেক্ৰেটাৰী ছাৰ লগত কথা পাতি স্পেচিয়েলকৈ আপোনালোকে যেনেকে বিচাৰিছে সেই সময়খিনি আপোনালোকক দিয়া হৈছে। তাৰ বাবে অহা কাইলৈ যাতে গৈ কোনোবাই কন্দা কটা কৰি মই ইয়াৰ পৰা নোলাও, এনেকুৱা পৰিস্থিতি যাতে আপোনালোকে সৃষ্টি নকৰে। সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছো, এতিয়া আমি গাঁৱলৈও যাম, গাঁৱত গৈ পেলাই কাৰোবাৰ কিবা যদি প্ৰব্লেম আছে সেইখিনি মই সদায় শুনিবলৈ ৰেডি আছো। এতিয়াও আপোনালোকে মোক ক'ব পাৰে, গাঁৱলৈ এতিয়া মই সোমাই যাম। তাৰ বাবে নিজৰ যোনখিনি বন্ধু বান্ধৱ আছে সকলোকে যাতে গৈ পেলাই আপোনালোকে এইষাৰ কথা ভালকৈ বুজাই দিয়ে যে আমি গোটেইখিনি মানুহ আহিছো। অহা কাইলৈ ৰাতিপুৱাৰ পৰা মই এই শব্দটো গৈ মই প্ৰয়োগ কৰিব বিচৰা নাই, গৈ পেলাই ইভিকশ্যন এইটো ভাঙিম। শান্তিপূৰ্ণভাৱে আমি সকলোৱে যিখিনি আমাৰ বেদখল কৰা মাটি আছে, যিখিনি কৰবাত কোৰ্ট কেছ আছে, কৰবাত ম্যাদী মাটি আছে, গোটেইখিনি আমি সুন্দৰকৈ চাই লৈছো। য'ত ম্যাদী মাটি আছে, আপোনালোকৰে মাজৰে কিছুমান মানুহ আছে ম্যাদী মাটি, আমি তেওঁলোকক নুচো, কিন্তু যোনখিনি চৰকাৰী মাটি, যোনখিনি ফৰেষ্ট ৰিজাৰ্ভৰ মাটি, সেইখিনি সকলোৱে যাতে অহা কাইলৈ বেদখল মুক্ত কৰি দিয়ে। সকলোকে মই এই অনুৰোধ জনাইছো। এতিয়া মই গাঁৱত ঘূৰি থাকিম, কিবা যদি বিশেষ আপোনালোকক ক'বলগীয়া থাকে মোক গাঁৱত আপোনালোকে লগ পাব। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।